নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ 63 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: প্ৰহ্লাদস্যাস্মি দৈত্যানাং কালহ কলয়তামহম মৃগাণাং চ মৃগেন্দ্ৰোহং বৈনতেয়স্য পক্ষিণাম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: দৈত্যসকলৰ ভিতৰত ময়েই ভক্ত প্ৰহ্লাদ, আন যি বশ কৰোঁতাবিলাকৰ ভিতৰত বা আনক বশ কৰোঁতাবিলাকৰ ভিতৰত ময়েই হৈছোঁ কাল, জন্তুবিলাকৰ ভিতৰত ময়েই সিংহ আৰু চলাইবিলাকৰ ভিতৰতো ময়েই হৈছোঁ শ্ৰেষ্ঠ পক্ষী গৰুৰ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। আৰু এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে দিতি আৰু অদিতি দুয়োগৰাকী বাই ভনী, আৰু দুয়োগৰাকী হৈছে কাশ্যপ ঋষিৰ পত্নী, আৰু দুয়োগৰাকীৰ পৰা সন্তান জন্ম লাভ কৰাৰ যি অদিতিৰ পুত্ৰ তেওঁলোকক অদিত্যকুল বুলি কয়, আৰু যিবিলাকে দিতিৰ পৰা জন্ম লাভ কৰিছে তেওঁলোকক দৈত্যকুল বুলি কোৱা হয়। আৰু অদিতিৰ সন্তানসমূহৰ ভিতৰত গৰুড় আৰু অৰুণ হৈছে প্ৰভু ভক্ত বা ভগৱানৰ ভক্ত, আৰু দিতিৰ পুত্ৰ যি দৈত্যসকল তেওঁলোক হৈছে নাস্তিক বা অসুৰসকল, তেওঁলোক ভগৱানক বিশ্বাস নকৰে আৰু তেওঁলোকে দেৱতাসকলক অত্যাচাৰ কৰি ফুৰে। আৰু প্ৰহ্লাদৰ জন্মৰ কথা ইয়াতে উপস্থাপন কৰিছে, যি দৈত্যকুলত জন্ম লাভ কৰিও বাল্যকালৰ পৰা এজন মহান ভক্ত হৈছিল, যিয়ে ভগৱান কৃষ্ণৰ বা বিষ্ণুৰ যি হিৰণ্যকশিপুক বধ কৰি যি হিৰণ্যাক্ষ অৱতাৰ, সেই অৱতাৰক সাক্ষ্য লাভ কৰিছিল। তেওঁৰ ভক্তি আৰু দিব্য গুণৰ আজিৰ বাবে তেওঁ কৃষ্ণৰ প্ৰতিভু বুলি ইয়াতে মানি লৈছে। আৰু আনক বশ কৰিব পৰা বহুতো তত্ত্ব আছে যদিও কিন্তু কালক বা সময়ক বশ কৰিব পৰা এনে কোনো তত্ত্ব ওলোৱা নাই, যিটোৱে বিশ্বৰ সকলো বস্তুকে ক্ষয় নিয়াব পাৰে, আৰু সেইবাবে কালক কৃষ্ণৰ প্ৰতিভু বুলি কৈছে। ঠিক তেনেদৰে বিভিন্ন জন্তুৰ ভিতৰত সিংহ আটাইতকৈ শক্তিশালী বুলি কৈছে আৰু হিংস্ৰ বুলি কৈছে। আৰু লাখ লাখ বিধ চৰাইৰ ভিতৰত যি বিভিন্ন ধৰণৰ পক্ষী আছে তাৰ ভিতৰত বিষ্ণুৰ বাহন স্বৰূপ যি গৰুড় পক্ষী সেই আটাইতকৈ মহান বুলি ইয়াতে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে ভগৱান কৃষ্ণৰ যি প্ৰতিভু স্বৰূপ অংশ তাৰ অৱতাৰণা কৰিছে। ধন্যবাদ।